Honir called to the eagle and asked if he was stopping the deer from cooking. Share your food with me and it will cook, replied the eagle. আৰু তেতিয়া হনিৰে কি কৰিলে সেই ইগলটোক মাতিলে আৰু সুধিলে যে হিয়ে হৰিণাৰ মাংস সিজাত বাধাৰ সৃষ্টি কৰিছে নেকি তেতিয়া ইগলটোৱে কি উত্তৰ দিছিল যে তোমালোকৰ খাদ্যৰ ভাগ মোকো দিবা আৰু তেতিয়া মাংস সিজি যাব অৰ্থাৎ আমি এতিয়া কি গম পালো যে তেওঁলোকে যেহেতু সেই মাংসখিনি সিজাব বিচাৰিছিল কিন্তু সিজা নাছিল অৰ্থাৎ সেই ইগলটোৱে কি কৰি আছিল কিবা এটা কৰি আছিল যাৰ ফলত সিজা নাছিল Come and join us, invited Odin. আৰু তেতিয়া অডিনে কি কৰিলে সেই ইগলটোক মাতিলে আৰু আমাৰ তেওঁলোকৰ লগত লগ দিবলৈ ক'লে The eagle flew down and fanned the flames with his wings. তেতিয়া ইগলটোৱে কি কৰিলে যেহেতু সেই ইগলটো ক'ত বহি আছিল ৰক মানে হিলৰ ওপৰত বহি আছিল সেই তাৰ পৰা সি উৰি আহিলে ইগলটোৰ উইংছ মানে হৈছে দেউকাৰে কি কৰিলে ফেন মানে বতাহ দিলে আৰু তাৰ পিছত কি হৈ গ'ল জুই পুৰা ভালদৰে জ্বলি গ'ল এণ্ড soon the deer cooked আৰু লগালগ সেই হৰিণা মাংসখিনি সিজি গ'ল বাট নাও দ্য ইগল ৱান্টেড টু হেভ অল দ্য মিট ফৰ হিমছেল্ফ কিন্তু তাৰপিছত কি কৰিলে ইগলটোৱে গোটেই মাংসখিনি বিচাৰিলে অডিন আৰু হনিৰ পৰা হি ছেড ডেট হি হেড কুকড ইট উইথ হিজ অ'ন হাৰ্ড লেভাৰ ইগলটোৱে কি কৈছিলে যে এই আটাইখিনি মাংস তাৰ জৰিয়তে অৰ্থাৎ ইগলটোৰ পৰিশ্ৰমৰ জৰিয়তে সেই মাংসখিনি সিজিলে বুলি ক'লে আৰু সেই গোটেই মাংসখিনি হনিৰ আৰু লকিৰ পৰা খুজিলে Loki, very angry, picked up a stick and dealt the eagle a powerful blow. Loki এই কথাখিনি শুনি বহুত তাৰ খং উঠিল আৰু তেতিয়া কি কৰিলে এডাল লাঠি ল'লে আৰু সেই লাঠিডালৰ জৰিয়তে কি কৰিলে সেই ইগলটোক এটা কোব ভুধালে But he found that he could not lift the stick from the eagle's body. আৰু তেতিয়া লকি কি দেখা পালে যে যিডাল লাঠিয়ে সেই ইগলটোক মাৰিছিল সেই লাঠিডাল ইগলটোৰ গাত লাগি ধৰিছিল nor could he let go the end he was holding আৰু লকিৰ যিহেতু হাতখন সেই লাঠিডালত লাগি আছিল সেই হাতখনো কি হৈছিল সেই লাঠিডালত লাগি ধৰিল and so when the eagle rose into the sky Loki also rose with it আৰু তেতিয়া কি হ'ল যেতিয়া ইগলটোৱে ওপৰলৈ উৰি গ'ল তেতিয়াও লকি তাৰ লগতে ওপৰলৈ উৰি গ'ল যেহেতু লকিৰ হাতখন সেই ষ্টিকডালত লাগি আছিল আৰু সেই ষ্টিকডাল ইগলটোৰ গাত লাগি আছিল I am Thiazi the storm giant said the eagle আৰু তেতিয়া ইগলটোৱে কৈছে যে মই হৈছো Thiazi the storm giant মানে ধুমুহাৰ দৈত্য I have long wished to overpower the gods. Now I have you, Loki. আৰু তেতিয়া ইগলটো কি কৰিলে যে মোৰ আগৰ পৰা এটা আশা আছিল ভগৱানসকলক বা দেৱতাসকলক বশ কৰাৰ এতিয়া মই তোমাক পাই গ'লো লকি Let me go and I will give you whatever you ask, said Loki. আৰু তেতিয়া লকিয়ে ক'লে যে মোক যাবলৈ দিয়া তুমি যি বিচাৰা তোমাক যি লাগে মই তাকে দিম You can go only if you get Eden and her golden apples into my power. For I wish to have eternal youth, said the eagle. তেতিয়া ইগলটোৱে কি ক'লে যে ইডেন আৰু তাইৰ হাতত থকা যিবোৰ সোণালী আপেল সেই সোণালী আপেলবোৰ আনি দিব পাৰিলেহে তুমি মুক্তি পাবা বুলি লকিক ক'লে দেন for I wish to have eternal youth, said the eagle. আৰু মানে কিয় বিচাৰিছিল সেই গোল্ডেন এপলছবোৰ যদি যেহেতু সেই দেৱতাসকলে গোল্ডেন এপলবোৰ কি কাৰণে খায় যাতে চিৰকাল তেওঁলোকে ডেকা হৈ থাকে আৰু অমৰ হৈ থাকে সেয়ে এই কথাটো ইগলে গম পাইছিল মানে থিয়াজিৰে গম পাইছিল যে গোল্ডেন এপলছ খালে যেহেতু অমৰ হৈ থাকে সেয়ে ইডুন আৰু ইডুনৰ পৰা সেই সোণালী আপেলবোৰ লৈ আহিবলৈ লকিক কৈছিল কাৰণ ইগলটোৱে অনন্ত যৌৱন লাভ কৰিব বিচাৰিছিল অৰ্থাৎ অমৰ হ'ব বিচাৰিছিল Loki, disappearing of getting free any other way, finally agreed. আৰু লকিয়ে একো উপায় পোৱা নাছিল সেই ইগলটোৰ পৰা মুক্ত হ'বলৈ অৰ্থাৎ তেওঁ আশা হেৰুৱাইছিল আৰু সেয়েহে লকিয়ে কি কৰিছিল সেই ইগলটোৱে যিখিনি চৰ্ত দিছিল সেই চৰ্ত মানি লৈছিল Back in Asgard, Loki went to Eden and told her that he had found a tree covered with golden apples like hers in a wood near Asgard. লকিয়ে এছগাৰ্ডলৈ উভতি আহি ইডুনক কি ক'লে যে এছগাৰ্ডৰ ওচৰতে এখন জংঘলত ইডুনৰ হাতত থকা আপেলৰ দৰে আপেল লাগি থকা এজোপা গছ আছে সেনেকৈ তেওঁ ইডুনক ক'লে আৰু তেতিয়া ইডুনে কি ক'লে ইডুন would not believe this ইডুনে ইয়াক বিলিভে কৰিব পৰা নাছিল said that she wanted to see them for herself so Loki offered to take her there আৰু তেতিয়া ইডুনে যিহেতু বিশ্বাস কৰা নাছিল সেয়ে নিজ চকুৰে তেওঁ সেই গছজোপা চাব বিচাৰিছিল so Loki offered to take her there so Loki bring your own apples so that you can compare them with the golden apples of that other tree he said
তোমাৰ হাতত থকা যিবোৰ গোল্ডেন এপলছ সেই গোল্ডেন এপলছবোৰ তুমি লৈ লোৱা যাতে সেই গোল্ডেন এপলবোৰ তোমাৰ হাতত থকা গোল্ডেন এপলছৰ লগত একে হয় নে নহয় অৰ্থাৎ কম্পেয়াৰ কৰিব পাৰিবা যাতে সেইকাৰণে তুমি সেইখিনি লৈ লোৱা বুলি ক'লে অৰ্থাৎ লকিয়ে যিহেতু সেই ইগলটোক প্ৰমিছ কৰিছিল চৰ্তটো মানিছিল যে ইডনক লৈ যাব আৰু ইডনৰ হাতত থকা সেই গোল্ডেন এপলছবোৰ সেই ইগলটোক দিব তেতিয়াহে লকি ইগলটোৰ পৰা মুক্ত হ'ব সেইকাৰণে লকিয়ে সেই চৰ্তৰ মতে ইডনক লৈ গৈছিল Eden took her box of golden apples and followed Loki out of Asgard. Idune Loki কোৱাৰ মতে ইডনে এটা বক্সত গোল্ডেন এপলছ খিনি লৈ গৈছিল আৰু লকিক ফলো কৰি গৈছিল Soon they reached a dark forest. As they walked among the trees, a big eagle swooped down from the trees and seized Eden. তাৰপিছত তেওঁলোকে অলপ দূৰ গৈ এখন অন্ধকাৰ অৰণ্যত উপস্থিত হৈছিল আৰু গছৰ মাজে মাজে তেওঁলোক গৈ থাকোতে এটা বৃহৎ আকৃতিৰ ইগল গছৰ ওপৰৰ পৰা নামি আহি ইডনক উৰাই লৈ গ'ল The eagle carried her away up over the trees and back to his own home in Jotunheim. তেতিয়া ইগলটোৱে কি কৰিলে তাইক লৈ গ'ল আৰু নিজৰ ঘৰলৈ জোটানহেমলৈ লৈ গ'ল In Asgard, the gods missed Eden and wondered where she had gone. তেতিয়া আকৌ এছগাৰ্ডত কি হৈছিল যিহেতু ইডন নাই অৰ্থাৎ ইডনৰ হাতত যিহেতু গোল্ডেন এপলছ আছিল আৰু সেই গোল্ডেন এপলছবোৰ খাই দেৱতাসকল অমৰ হৈ আছিল সেইকাৰণে এছগাৰ্ডত হুলস্থুলৰ সৃষ্টি হৈছিল তাইক সকলোৱে মিছ কৰিছিল ৱণ্ডাৰ ৱেৰ চি হেড গন আৰু তাই কলৈ যাব পাৰে বুলি তেওঁলোক চিন্তিত হৈছিল Bragi grew sad without his wife and the gods felt tired and worn out without the golden apples of youth and immortality. বিশেষকৈ ব্ৰাগিয়ে নিজৰ ঘৈণীয়েকৰ অনুপস্থিতিত খুব দুখ পালে অৰ্থাৎ মৰ্মাহত হ'ল আৰু চিৰযৌৱন তথা অমৰত্বৰ দৰৱ সোণালী আপেল খাবলৈ নাপাই দেৱতাসকল খুব বিপৰ্যস্ত হৈ পৰিছিল খুব ভাগৰুৱা হৈ পৰিছিল At last they held a council to decide what should be done to find Eden. আৰু অৱশেষত কি কৰিছিল ইডনক বিচাৰি উলিয়াবৰ বাবে উপায় উদ্ভাৱন কৰিবলৈ এখন সভা তেওঁলোকে অনুষ্ঠিত কৰিছিল One of the gods said that he had seen Eden go out with Loki carrying her box of apples. আৰু তেতিয়াই এগৰাকী দেৱতাই কি কৈছিল যে লকিৰ হৈতে সোণালী আপেলৰ বাকচটোলৈ যাওঁতে ইডনক তেওঁ দেখিছিল At this, Loki had to admit that Eden was with the storm giant, and the gods were very, very, very angry to hear this. আৰু সেই সময়তে ইডনে লকিয়ে কি কৰিছিল আটাইবোৰ কথা দেৱতাসকলৰ মাজত বা দেৱতাসকলৰ আগত তেওঁ কৈ দিছিল যে ইডন ক'ত আছে ধুমুহাৰ সেই দৈত্য অৰ্থাৎ থিয়াজিৰ ওচৰত আছে আৰু এই কথাষাৰ শুনি দেৱতাসকল খুব এংগ্ৰি তেওঁলোকৰ খুব খং উঠিছিল কাৰ ওপৰত লকিৰ ওপৰত They threatened Loki with a terrible punishment if he did not bring her back. আৰু তেতিয়া তেওঁলোকে কি কৰিছিল ইডনক ঘূৰাই আনিব নোৱাৰিলে লকিক কঠোৰ শাস্তিৰ ভয় দেখুৱাইছিল বা ভয় খুৱাইছিল I will get Eden back, said Loki. তেতিয়া লকিয়ে কৈছিল যে মই ইডনক পুনৰ লৈ আহিম Not because I am afraid you. এইটো নহয় যে মই তোমালোকক ভয় কৰিছো সেইকাৰণে যে মই ইডনক আনিব যাওঁ বা ইডনক আনিম হেয়া নহয় এইটো কাৰণে but because I am growing old and ugly without having any golden apples to eat এইটো কাৰণে মই ইডনক আকৌ পুনৰ ঘূৰাই আনিব বিচাৰিছো কি কাৰণে উইদাউট মানে সেই গোল্ডেন এপলছৰ অবিহনে তেওঁ কি হৈ পৰিছে খুব বয়স তেওঁ বৃদ্ধ হৈ পৰিছে আৰু খুব দেখিবলৈ বেয়া হৈ গৈছে সেইকাৰণে মই ইডনক আনিমগৈ বুলি দেৱতাসকলৰ মাজত সেই সভাত লকিয়ে কয় Loki changed himself into a hawk আৰু তেতিয়া লকিয়ে কি কৰিলে নিজক হেন চৰাইলৈ পৰিৱৰ্তন কৰিলে and flew to Thiazi's castle in the country of the Giants আৰু কলৈ উৰি গ'ল থিয়াজিৰ য'ত থিয়াজিয়ে বসবাস কৰে জনাটনহেম তালৈ উৰা মাৰি গ'ল He waited until Thiazi left the castle and was pleased to see that the giant looked no younger than before. So he became sure that Eden had not given him any of her golden apples. তো লকিয়ে যেতিয়া জনাটনহেমলৈ উৰা মাৰি গৈছিল তেতিয়া লকিয়ে ৱেইট কৰিছিল কিহৰ কাৰণে থিয়াজি যাতে দুৰ্গ এৰি যোৱালৈ অৰ্থাৎ নিজৰ কেচেল এৰি যোৱালৈ লকিয়ে অপেক্ষা কৰি আছিল আৰু দৈত্যটোক আগৰ ৰূপত দেখি লকি নিশ্চিত হৈছিল যে ইডনে সোণালী আপেলবোৰ দৈত্যটোক দিয়া নাই Then he flew in through the window. He changed himself to his proper shape and fell at Eden's feet.
I have come to take you back, he said. তেতিয়া লকি কি কৰিলে খিৰিকিৰে উৰি গৈ ইডুনৰ কাষ পালে আৰু নিজৰ আচল ৰূপ ধাৰণ কৰি ইডুনৰ ভৰিত পৰি গ'ল আৰু ইডুনক ক'লে যে মই তোমাক ঘূৰাই নিবলৈ আহিছোঁ The gods long for at sight of your sweet smile and the taste of your apples আৰু কি ক'লে যে তোমাৰ যেটো sweet smile আৰু golden apples বোৰ টেষ্ট কৰিবলৈ দেৱতাসকলে অধিক আগ্ৰহেৰে অপেক্ষা কৰি আছে সেইবাবে মই তোমাক ইয়াৰ পৰা নিবলৈ আহিছোঁ বুলি লকিয়ে ইডুনক ক'লে Eden did not trust Loki now ইডুনে এতিয়া লকিক বিশ্বাস নকৰে but there seemed no other way of returning to Asgard কিন্তু এছগাৰ্ডলৈ ঘূৰি যোৱাৰ কোনো আৰু পথে নাছিল so she allowed him to say some magic words over her ইডুনে কি কৰিলে কিছুমান magic word কিছুমান যাদু প্ৰয়োগ কৰাৰ অনুমতি লকিক প্ৰদান কৰিলে At once she was turned into a tiny nut আৰু যেতিয়া লকিয়ে ইডুনৰ ওপৰত যাদু প্ৰয়োগ কৰিলে তেতিয়া ইডুন এটা বাদামত পৰিণত হ'ল Loki changed back into a hawk, picked up the nut in his claws and flew out of the window. আৰু লকিয়ে কি কৰিলে পুনৰ হেনচৰাইলৈ ৰূপান্তৰিত হ'ল আৰু সেই বাদামটো হাতুৰাত লৈ উৰা মাৰিলে Just then Thiazi saw him আৰু তেতিয়া কি হ'ল থিয়াজিৰ চকুত পৰিল থিয়াজিয়ে দেখা পালে সিহঁতক He was sure it was one of the gods who had come to rescue Eden. আৰু থিয়াজি নিশ্চিত হ'ল যে ইয়া ইডুনক উদ্ধাৰ কৰিবলৈ অহা কোনো দেৱতাই হ'ব At once he changed himself into an eagle and pursued the hawk. মুহূৰ্ততে থিয়াজিয়ে কি কৰিলে ইগলৰ ৰূপ ধাৰণ কৰিলে আৰু হেনক অনুসৰণ কৰিলে Being more powerful, he was fast gaining on Loki by the time they reached Asgard. Being more powerful, বহুত বেছি শক্তিশালী হোৱাৰ ফলত He was fast gaining on Loki by the time they reached Asgard. ই অতি সোনকালে কি কৰিছিল লকিৰ ওচৰ পাইছিল আৰু সেই সময়তে লকিয়ে এছগাৰ্ড পাইছিল The gods watching for Loki's return saw him flying back closely pursued by the eagle. লকিয়ে এছগাৰ্ডৰ ফালে উৰি অহা আৰু ইগলটোৱে সিহঁতৰ পাছে অহা এই আটাইবোৰ দেৱতাসকলে প্ৰত্যক্ষ কৰি আছিল At once they gathered wood and piled it up before the walls of Asgard. তাৰপাছত সেই দেৱতাসকলে কি কৰিলে উড খৰিবোৰ গোটালে আৰু then they lit a big fire আৰু এছগাৰ্ডৰ ৱালৰ বাহিৰত জুই একুৰা লগালে The flames rose high into the air and Loki swept through it to enter Asgard. তেতিয়া দেখা গ'ল যে যিকুৰা জুই তেওঁলোকে ধৰিছিল সেই জুইকুৰাৰ ইমানে বেছি হৈছিল যে আকাশ চুইছিল And Loki swept through it to enter Asgard আৰু লকিয়ে সেই জুইকুৰাৰ মাজেৰে এছগাৰ্ডত প্ৰৱেশ কৰিছিল Since he was the god of fire যেহেতু লকি আছিল god of fire জুইৰ দেৱতা হেহে কি কৰিছিল he came through the fire unharmed the nut tightly clutched in his claws কোনো ক্ষতি নোহোৱাকৈ নিজৰ ভৰিত সেই বাদামটো ধৰি অতি সহজে কোনো ক্ষতি নোহোৱাকৈ সেই জুইৰ মাজেৰে এছগাৰ্ডত প্ৰৱেশ কৰিব পাৰিছিল যেহেতু he আছিল god of fire মানে জুইৰ দেৱতা But the eagle flying after him singed his wings and fell to the ground. Loki যেহেতু জুইৰ দেৱতা হেহে কোনো ক্ষতি নোহোৱাকৈ জুইৰ মাজেৰে আহিব পাৰিলে কিন্তু ইগলটোৱে যেহেতু লকিক ফলো কৰি আহিছিল পিছে আহিছিল কিন্তু সেই জুইৰ হিখাই সেই ইগলটোৰ খুব ক্ষতি সাধন কৰিছিল অৰ্থাৎ তাৰ উইংছ কেইখন দেউকা কেইখন আধা পুৰিলে আৰু মাটিত পৰি গৈছিল The gods rushed forward and killed the eagle with one blow while Loki returned once more to his own shape. আৰু তেতিয়া কি হ'ল দেৱতাসকল আগবাঢ়ি গৈ থিয়াজিক বধ কৰিলে লকিয়ে আচল ৰূপ ধাৰণ কৰিলে Then he said the magic words and Eden to appear before them with her box of apples clutched in her hands. তাৰপাছত লকিয়ে ইডেনৰ ওপৰত মেজিক ৱৰ্ডবোৰ মাতিছিল আৰু ইডনে নিজৰ আকৃতি ধাৰণ কৰিছিল with her box of apples যেনেকৈ ইডনে লকিক ফলো কৰি আহিছিল হাতত এপলছ সোণালী এপলছ লৈ এটা বক্সৰ সৈতে ঠিক তেনেদৰে সেই বক্সটোৰ সৈতে তাই নিজৰ আকৃতি ধাৰণ কৰিছিল পুনৰ নিজৰ আগৰ আকৃতিলৈ আহিছিল The gods were pleased to see her again, especially Bragi, who had forgotten to sing while his wife had been lost. দেৱতাসকল তাইক দেখি খুব আনন্দিত হৈছিল আৰু বিশেষকৈ ব্ৰাগি যিয়ে ইডুনৰ অনুপস্থিতিত গান গাবলৈ পাহৰি গৈছিল
The gods were able to eat the golden apples once again, and they quickly became bright and youthful as they had been before. দেৱতাসকলে পুনৰ সোণালী আপেলৰ সোৱাদ ল'লে আৰু পূৰ্বৰ দৰে অৰ্থাৎ উজ্জ্বল আৰু ডেকা অৱস্থাত তেওঁলোক হৈ পৰিল। চ' এয়া আছিল গোল্ডেন এপলছৰ অসমীয়াত আলোচনা। তোমালোকে যদি ভিডিঅ'টো ভাল পালা তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা। লগতে যদি তোমালোক মোৰ চেনেলটোত নতুনকৈ আহিছা তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পুনৰ দ্য গোল্ডেন এপলছৰ কুৱেশ্যনখিনি লৈ তোমালোকৰ মাজলৈ আহিম। ভিডিঅ'টো চাবলৈ নাপাহৰিবা। আজি সামৰিছোঁ। নমস্কাৰ।